অস্ত গ'ল কৃষ্টিৰ খনিকৰ অসমৰ এক সাংস্কৃতিক প্ৰতীক। নানা জাতি উপজাতিক এক কৰা সত্তা এটি যুগৰ অৱসান। সমুদ্ৰৰ বক্ষত যি চিৰনিদ্ৰা গ'ল আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে অনামিকাৰ পৰা আৰম্ভ কৰা সুৰীয়া যাত্ৰা ছিংগাপুৰত স্তব্ধ হ'ল। অনাদি কাললৈ অৱসান ঘটিল এটা সুৰৰ, এটা যুগৰ। সাগৰ তলিত হেৰাল গানৰ পৃথিৱী। নিথৰ হ'ল এটা মায়াময় সুৰ, সীমাৰ পৰিধি ভাঙি গ'ল সিপাৰলৈ। অবিশ্বাস্য এক অকাল মৃত্যু। আবাল বৃদ্ধ বনিতাক কন্দুৱাই শোকস্তব্ধ সমগ্ৰ অসমবাসী। প্ৰকৃতি আৰু প্ৰাণীক লৈ শোকাহত। শেষ হ'ল এটা গান, যি গান এতিয়া সকলোৰে হৃদয়ে হৃদয়ে বাজে, হৃদয়ে হৃদয়ে বাজে।